নমস্কাৰ বন্ধু বান্ধৱীসকল, ৱেলকাম টু মাই ইউটিউব চেনেল। মই আৰু এখন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। যোৱাকালি মই এনভাইৰনমেণ্ট কাক কয়, তাৰপিছত এনভাইৰনমেণ্টৰ কম্পনেণ্ট এইবোৰ আপোনালোকৰ লগত আলোচনা কৰিছোঁ মোৰ যোৱা ভিডিঅ'ত। আজি মই আপোনালোকৰ লগত ছেক্টৰ অফ এনভাইৰনমেণ্ট আলোচনা কৰিম। পৰিৱেশৰ ক্ষেত্ৰৰ বিষয়ে আলোচনা কৰিম। তো পৰিৱেশৰ ক্ষেত্ৰ ইয়াতে তিনি ধৰণৰ আছে: এটমস্ফিয়াৰ, হাইড্ৰস্ফিয়াৰ আৰু লিথোস্ফিয়াৰ। এতিয়া কথা হ'ল যে অকল বায়ুমণ্ডলতে জীৱ জন্তু বসবাস কৰিব নোৱাৰে, আৰু অকল হাইড্ৰস্ফিয়াৰতে জীৱ জন্তু মানে জলমণ্ডলতে জীৱ জন্তু বসবাস কৰিব নোৱাৰে, অকল স্থলমণ্ডলতো জীৱ জন্তু বসবাস কৰিব নোৱাৰে। এই তিনিওটা মিলি কেনে কি হৈছে, মানে এইকেইটা হ'ল এনভাইৰনমেণ্টৰ ছেক্টৰ। এতিয়া কথা হ'ল যে বায়ুমণ্ডল, জলমণ্ডল আৰু স্থলমণ্ডল এই তিনিটাৰ এটা কমন এৰিয়া আছে, মানে এলেকা আছে। সেইটোক কি বুলি কোৱা হয়? বায়ুস্ফিয়াৰ বুলি কোৱা হয়। বায়ুস্ফিয়াৰ হ'ল যে য'ত এই তিনিওটা পোৱা যায়, য'ত কি পোৱা যায়? জলমণ্ডলো পোৱা যায়, স্থলমণ্ডলো পোৱা যায় আৰু বায়ুমণ্ডলো পোৱা যায়। এইকেইটা কি হয়? জীৱ জন্তু বসবাসৰ কাৰণে উপযোগী এৰিয়া। ইয়াকে কি বুলি কোৱা হয়? বায়ুস্ফিয়াৰ বুলি কোৱা হয়। এ কমন এৰিয়া অফ এটমস্ফিয়াৰ, হাইড্ৰস্ফিয়াৰ এণ্ড লিথোস্ফিয়াৰ। যে জীৱ জন্তু এই পৃথিৱীখনত বসবাস কৰিব হ'লে কি লাগিব? বায়ু লাগিব, জলো লাগিব, তাৰপিছত স্থলো লাগিব। এই তিনিওটা দি কিনে জীৱ জন্তু কি কৰিব পাৰিব? জীয়াই থাকিব পাৰিব। তাৰপিছত হ'ল যে এতিয়া মই এটা এটাকে আলোচনা কৰিম আপোনালোকৰ লগত। প্ৰথমতে হ'ল বায়ুমণ্ডল, মানে এটমস্ফিয়াৰ। এতিয়া এটমস্ফিয়াৰ মানে হ'ল যে এইখন ধৰক আমাৰ পৃথিৱীৰ কি আছে? গ্ৰেভিটেশ্যনেল ফ'ৰ্চ আছে, মানে মধ্যাকৰ্ষণ শক্তি আছে। এই পৃথিৱীৰ গাতে লাগি থকা গেছ, এই গেছবোৰ বহুতো গেছ ইয়াতে কি হৈ আছে? লাগি আছে। এইবোৰ গেছ কি হয়? হেভি গেছ হয়, যাৰ ডেনচিটি বহুত হাই হয়। কাৰণ পৃথিৱীৰ যিটো গ্ৰেভিটেশ্যনেল ফ'ৰ্চ সেইটোৱে কি কৰি আছে? আকৰ্ষণ কৰি আছে, টানি ধৰি আছে। তাৰপিছত হ'ল যে তাত যিমানে পৃথিৱীৰ পৰা দূৰত গৈ আছে, সিমানে কি হৈ আছে? গেছবোৰ পাতল হৈ আছে, পাতল হৈ গৈ আছে, আৰু এই পাতল গেছবোৰৰ ডেনচিটি কি হয়? কম হয়। এই যে বায়ুমণ্ডলৰ চাৰিওফালে যে গেছে আৱৰি আছে, অসংখ্য গেছ আছে ইয়াত। এই গেছবোৰৰ যিটো নেকি সমষ্টি, গেছৰ যিটো নেকি এৰিয়া, মানে আগুৰি আছে পৃথিৱীখনক, এই আগুৰি থকা এই ঠাইখিনিকে কি বুলি কোৱা হয়? মানে এটমস্ফিয়াৰ বুলি কোৱা হয়, বায়ুমণ্ডল বুলি কোৱা হয়। বায়ুৰে এই গোটেইখিনি পৃথিৱীৰ চাৰিওফালে কি কৰি আছে? আগুৰি আছে। এইখিনি কি বুলি কোৱা হয়? বায়ুমণ্ডল বুলি কোৱা হয়। এতিয়া আহক আমি বায়ুমণ্ডলৰ স্তৰৰ বিষয়ে আলোচনা কৰোঁ। বায়ুমণ্ডলৰ প্ৰথম স্তৰ হ'ল ট্ৰপোস্ফিয়াৰ, মানে একেবাৰে তলৰ যিটো স্তৰ তাক ট্ৰপোস্ফিয়াৰ বুলি কোৱা হয়। ই পলৰ পৰা 8ৰ পৰা 10 কিলোমিটাৰ ওপৰত আৰু ইকুৱেটৰৰ পৰা কি হয়? 18 কিলোমিটাৰ ওপৰলৈকে বিস্তৃত। যে এইটো স্তৰতে, এই ট্ৰপোস্ফিয়াৰতে কি হয়? যিমান যি ঘটনা আছে, মানে বৰষুণ, বতাহ, ধুমুহা, যিমান যি পৰিঘটনা হয়, চব এইটো স্ফিয়াৰতে হয়। ইয়াতে বৰষুণ হয়, চববিলাক কি হয়? এই ট্ৰপোস্ফিয়াৰতে হয়। আৰু হ'ল যে ট্ৰপোস্ফিয়াৰৰ ওপৰৰ ফালে যেনে হাইটটো ইনক্ৰিজ হৈ থাকিব, টেম্পাৰেচাৰটো ডিক্ৰিজ হৈ থাকিব। হাইট ইনক্ৰিজ হ'লে ট্ৰপোস্ফিয়াৰত টেম্পাৰেচাৰ ডিক্ৰিজ হ'ব। যদি 165 মিটাৰ হাইট ইনক্ৰিজ হয়, 1 ডিগ্ৰী চেলচিয়াছ টেম্পাৰেচাৰ কি হ'ব? ডিক্ৰিজ হ'ব। আৰু যদি 1 কিলোমিটাৰ হাইট ইনক্ৰিজ হয়, 6.5 ডিগ্ৰী চেলচিয়াছ টেম্পাৰেচাৰ ডিক্ৰিজ হ'ব। এই যিটো ইনক্ৰিজ ডিক্ৰিজৰ এইটো কি বুলি কোৱা হয়? নৰ্মেল লেভেলছ বুলি কোৱা হয়। যে ট্ৰপোস্ফিয়াৰটো হ'ল একেবাৰে তলৰ স্তৰ, প্ৰথম স্তৰ বায়ুমণ্ডলৰ, আৰু ইয়াতে কি হয়? যে পুলৰ পৰা 8ৰ পৰা 10 কিলোমিটাৰলৈকে বিস্তৃত, আকৌ ইকুৱেটৰৰ পৰা 18 কিলোমিটাৰলৈকে বিস্তৃত। বায়ুমণ্ডলৰ যিমান যি পৰিঘটনা এইটোতে হয়, বতাহ, বৰষুণ, যিমান ধুমুহা, ঢেৰেকনি, চব এই স্তৰতে হয়, ট্ৰপোস্ফিয়াৰতে হয়। আৰু ইয়াত কি হয়? যে হাইট ইনক্ৰিজ হোৱাৰ লগে লগে কি হয়? টেম্পাৰেচাৰ ডিক্ৰিজ হয়। এনেকৈ 165 মিটাৰ হাইট ইনক্ৰিজ হ'লে 1 ডিগ্ৰী চেলচিয়াছ টেম্পাৰেচাৰ ডিক্ৰিজ হয়। তো এনেকুৱা কথা। তাৰপিছত কথা হ'ল যে টেম্পাৰেচাৰ ইনভাৰ্জন। ইয়াত কি হয়? টেম্পাৰেচাৰ ইনভাৰ্জন মানে হ'ল টেম্পাৰেচাৰ ইনক্ৰিজ উইথ হাইট। হাইটৰ লগে লগে কি হৈ যায়? টেম্পাৰেচাৰ ইনক্ৰিজ হৈ যায়। ইয়াকে কি বুলি কোৱা হয়? টেম্পাৰেচাৰ ইনভাৰ্জন। আৰু যিমান যি অল ৱেডাৰ ইভেণ্ট কণ্ডাক্ট ইন দিছ লেয়াৰ অফ এটমস্ফিয়াৰ। তাৰপিছত হ'ল যে এই যে ইকুৱেটৰ, এইটো স্ফিয়াৰত, ট্ৰপোস্ফিয়াৰত ইকুৱেটৰৰ কি হয়? ইকুৱেটৰত টেম্পাৰেচাৰ হাই থাকে, আকৌ পোলত কি হয়? টেম্পাৰেচাৰ ল' হয়। তো এইখিনি হ'ল যে বায়ুমণ্ডলৰ প্ৰথম স্তৰ ট্ৰপোস্ফিয়াৰ। আশা কৰিছোঁ আপোনালোকে বুজি পাইছে। মানে ইমান ডিটেইলছত নুসুধে, মেইন পইণ্টকেইটা মই আলোচনা কৰিছোঁ আপোনালোকৰ লগত। মানে এইটো বুজিছে যে বায়ুমণ্ডলৰ প্ৰথম স্তৰ ট্ৰপোস্ফিয়াৰ, এইটো একেবাৰে তলৰ স্তৰ হয়। ইয়াত হাইট ইনক্ৰিজৰ লগত টেম্পাৰেচাৰ ডিক্ৰিজ হয়। তাৰপিছত কি হ'ল যে এইটোত 165 মিটাৰ হাইট ইনক্ৰিজ হ'লে 1 ডিগ্ৰী চেলচিয়াছ টেম্পাৰেচাৰ ডিক্ৰিজ হয়। এইখিনি মই ইয়াতে নোটছ কৰিছোঁ, আপোনালোকে পাৰিলে স্ক্ৰীনশ্বট ল'ব, নহ'লে আপোনালোকে হাতেৰে নোটছ কৰি যাব। তো এতিয়া কথা হ'ল, আশা কৰিছোঁ আপোনালোকে বুজি পাইছে। ইয়াতে মই এনভাইৰনমেণ্টেল ছেক্টৰৰ মানে এটমস্ফিয়াৰৰ বিষয়ে আলোচনা কৰিলোঁ। তাৰপিছত
বায়ুমণ্ডলৰ মানে স্তৰকেইটাৰ বিষয়ে প্ৰথম স্তৰ যিটো ট্ৰপোস্ফিয়াৰ এইটো মই আলোচনা কৰিলোঁ। পৰৱৰ্তী ভিডিঅ'ত মই বাকীকেইটা স্তৰ আপোনালোকৰ লগত আলোচনা কৰিম। প্লিজ মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু কিবা যদি ভুল হৈছে কমেণ্টত জনাব, মই শুধৰাব চেষ্টা কৰিম। থেংক ইউ।